हेलो फ्रेंड्स সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয় আজি লৈ আহিছো আপোনালোকৰ বাবে এটা ইনফৰমেটিভ ভিডিঅ' যেটো আপোনালোকৰ যিসকলে ইউটিউব নতুনকৈ খুলিছে বা ইউটিউব চেনেল খুলিছে নতুনকৈ হেকলৰ বাবে এই ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব বুলি আশা কৰো আজি আপোনালোকক দেখুৱাম কাইনমাষ্টাৰ জৰিয়তে মানে কোনো এপছ ইউজ নকৰাকৈ অকল কাইনমাষ্টাৰ জৰিয়তে এখন ধুনীয়া আৰু সুন্দৰ থাম্বনেইল কেনেকৈ তৈয়াৰ কৰিব কম সময়ৰ ভিতৰতে বলক তেনেহলে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো কাইনমাষ্টাৰটো ওপেন কৰাৰ লগে লগে এনেকুৱা এখন ইন্টাৰফেস পাব য'ত নিউ প্ৰজেক্ট লিখা থাকিব ইয়াত ক্লিক কৰিব তাৰ পিছতে 6.9 ৰেশিও এই অপচনটো ক্লিক কৰাৰ পাছত এই ক্ৰিয়েট অপচনটো ক্লিক কৰি দিব আপোনালোকৰ নিউ প্ৰজেক্ট ষ্টাৰ্ট হৈ যাব ইয়াত মিডিয়া অপচনটো ক্লিক কৰিলে আপোনালোকৰ মিডিয়া মানে গ্যালাৰি গোটেই প্ৰফাইলখিনি খোল খাই যাব এনেকুৱা ইন্টাৰফেস ওলাব য'ত আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ বেকগ্ৰাউণ্ড দিব পাৰিব নহলে ইমেজ এছেটত গৈ আপোনালোকৰ নতুনকৈ বেকগ্ৰাউণ্ড সিলেক্ট কৰিব মই এতিয়া হোৱাইট বেকগ্ৰাউণ্ডখন সিলেক্ট কৰি লৈছো বেক কৰি দিলে দেখিব আপোনালোকে হোৱাইট বেকগ্ৰাউণ্ডখন স্ক্ৰিনত আহি যাব এনেদৰে বেকগ্ৰাউণ্ড হৈ যোৱাৰ পাছত এতিয়া আপোনালোকে নিজৰ ক্ৰিয়েটিভিটি দেখুৱাব লাগিব ইয়াত মোৰ থাম্বনেইলখনৰ বাবে মই আকৌ লেয়াৰত গৈ মিডিয়া অপচনটো সিলেক্ট কৰি মই আকৌ ইমেজ এছেটৰ পৰা অন্য এখন বেকগ্ৰাউণ্ড আনিম ৰেড কালাৰৰ এইখন আপোনালোকে এতিয়া য'ত মন যায় তেনেকৈ প্লেচিং কৰিব পাৰিব এই ৰেড বেকগ্ৰাউণ্ডখন অকমান লেফট সাইডৰ কৰ্নাৰত অলপ বেকাকৈ ইয়াত এনেকৈ লগাই লম এতিয়া মই আকৌ লেয়াৰত গৈ মিডিয়াৰ পৰা মোৰ গ্যালাৰিৰ পৰা মই নিজৰ ফটো আগতীয়াকৈ বনাই ৰখা হেয়া ফটো মই লৈ আহিম এই ফটোকপি মই গ্ৰীন স্ক্ৰিনত এনেকৈ বনাই ৰাখিছো আৰু এই গ্ৰীন স্ক্ৰিনখন মানে বেকগ্ৰাউণ্ডখন বদলাবলৈ বাবে ইয়াত আমাৰ ফটোকপিত এটা ক্ৰোমা কি অপচন পোৱা যাব এটো দেখিছে আপোনালোকে ক্ৰোমা কি এই ক্ৰোমা কিটো ইনেবল কৰি দিলে গ্ৰীন স্ক্ৰিনখন নাইকিয়া হৈ যাব এয়া দেখিছে ৰেড কালাৰৰ ওপৰত আমাৰ মোৰ নিজৰ ফটোখন আহি গৈছে গ্ৰীন স্ক্ৰিনৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে কমেন্টত মোক জনাব মই আকৌ বেলেগকৈ ইয়াৰ ওপৰত ভিডিঅ' বনাই দিম এতিয়া মই টেক্সট লিখিবৰ বাবে লেয়াৰত গৈ ইয়াত টি অপচনটো দেখাব পাব টেক্সট লিখা আছে ইয়াত ক্লিক কৰিলে আপোনাৰ কিবোৰ্ড আহি যাব ইয়াত মই এতিয়া লিখিম কম সময়ত কেনেকৈ থাম্বনেইল তৈয়াৰ কৰিব এটো মই লিখিছো কিন্তু আপোনালোকে ইচ্ছা কৰিলে বেলেগ কিবা লিখিব পাৰে কেনেকৈ ধৰক কেনেকৈ এখন ভাল থাম্বনেইল তৈয়াৰ কৰিব এনেকুৱাও লিখিব পাৰে বা নিজৰ ক্ৰিয়েটিভিটিৰ ওপৰত ডিপেন্ড কৰে আপোনালোকে কেনেকৈ লিখিব বিচাৰে আপোনাৰ টেক্সটখিনি লিখি হোৱাৰ পাছত আমি ওকে টো ক্লিক কৰি দিম তেতিয়া আমাৰ বেকগ্ৰাউণ্ডত এনেকৈ আহি যাব কিন্তু এই হোৱাইট কালাৰত আছে সেইকাৰণে হোৱাইট কালাৰৰ ওপৰত আমি হোৱাইট কালাৰটো দেখি পোৱা নাই আপোনাৰ তলত দেখি পাব যে টেক্সটখিনি আহি গৈছে টেক্সটখিনি ক্লিক কৰি আমি নিজৰ পছন্দ অনুসৰি আমি টেক্সটৰ ডিজাইন বদলি কৰি ল'ব পাৰোঁ এই ফন্ট অপচনটো দেখিছে আপোনালোকে তাত আমি মোৰ পছন্দৰ মই এতিয়া ৰবটো বোল্ড ইটালিক ফন্টটো সিলেক্ট কৰি লৈছো ইয়াৰ পাছতে মই এতিয়া কালাৰটো চেঞ্জ কৰিব পাৰোঁ ইচ্ছা কৰিলে এতিয়া এলফাবেটৰ এই কালাৰ অপচনটোত গৈ মই এতিয়া ৰেড কালাৰটো লম ৰেড কালাৰ আপুনি পছন্দ নহলে মই ইয়াৰ অন্য এটা অপচন আছে আপোনাৰ আউটলাইন কালাৰটো মোৰ হোৱাইটতে থাকিব কিন্তু আউটলাইন আমি দিব পাৰোঁ আউটলাইনত এটো ইয়াত আউটলাইনৰ অপচন আছে ইয়া আউটলাইনটো আমি ইনেবল কৰি দিলে ইয়াৰ আউটলাইন গিটা ব্লেকত আহি গৈছে কিন্তু ইয়াৰ কালাৰো আমি বদলি কৰিব পাৰোঁ ইয়াৰ ৰেড কালাৰ দিছো মই ইয়াত দেখিছে ইয়া এতিয়া সাইজ মিলাই লৈ আমি যোনডখত মন যায় তাতে প্লেচিং কৰি ল'ব পাৰিম এতিয়া মই ওপৰৰ ফালে প্লেচিং কৰি লৈছো ইয়াক এই টেক্সট বিলাকত আমাৰ বিভিন্ন ধৰণৰ অপচন আছে টেক্সটত আপুনি শ্যাডো দিব পাৰে ইচ্ছা কৰিলে তাৰপৰা গ্লো কৰিব পাৰে টেক্সটটো তাৰপিছত এই টেক্সট অপচনত গুচি গ'লে আপুনি এই টেক্সটখিনি আপোনাৰ হেঙা আৰু ঘন এনেকুৱা কৰিব পাৰে সাইজ মানে দীঘল বহল এইবিলাক সাইজ বদলাব পাৰে তাৰপিছত মই আকৌ নেক্সট এতিয়া মিডিয়া গৈ প্লেনি মই কাইনমাষ্টাৰৰ এটা লোগো লম যেটো মই আগে মোৰ গ্যালাৰিত আছিল এই কাইনমাষ্টাৰ লোগোটো মই ইয়াত বহাই লম এই এটা সাইডত এনেদৰে অলপ সাইজটো সৰু কৰি দিম জায়গা স্পেস জুৰিবগে লাগিবটো থাম্বনেইলখনৰ কাৰণে ইয়াৰ পাছত আকৌ লেয়াৰত গৈ টেক্সট অপচন সিলেক্ট কৰি মই এনেকুৱা ধৰণৰ টপ বনাওক বুলি এটা টেক্সট লিখি ওকে কৰি মই বেকগ্ৰাউণ্ডৰ স্ক্ৰিনত লৈ আহিম
এনেকৈ আহি গৈছে দেখিছে ইয়াক কিন্তু কালাৰটো চেঞ্জ কৰি ল'ম হোৱাইটত আছে যিহেতু এনেকৈ ব্লেক কালাৰত বনাই ইয়াক ইচ্ছা কৰিলে মই ইয়াৰ ডিজাইনটো বদলাই এনেকৈ ফ্ৰণ্টত গৈ ডিজাইনটো ৰবটক বোল্ড এটা অপশ্যন সিলেক্ট কৰি এনেকৈ ডিজাইনটো বদলাই ল'ম ইয়াত দেখিছে ইয়াত মানে অৰ্থটো হৈছে হ'ল কাইন মাষ্টাৰত বনাওক তাৰপিছতে আকৌ লেয়াৰত গৈ টেক্সট অপশ্যনটো সিলেক্ট কৰি মই ইংলিছৰ কিবৰ্ডখন আনি এটা ফুল এইচ ডি বুলি এটা টেক্সট লিখি ল'ম ফুল এইচ ডি এয়া আহি গৈছে দেখিছে ইয়াৰো মই কালাৰটো চেঞ্জ কৰি ল'ম কাৰণ হোৱাইটত আছে হোৱাইটত থাকিলে ধৰিব নোৱাৰি ইয়াৰ কালাৰটো চেঞ্জ কৰি মই ব্লেকতে ল'ম যাতে ব্লেকটো মানে হোৱাইটত ব্লেকটো বেছি ভালকৈ জিলিকে আৰু ইয়াৰ ফন্টটো মই ঠিক তেনেদৰে বেলেগ এটা ডিজাইন দি দিম ৰবটো বোল্ড ইটালিক মই অপশ্যনটো সিলেক্ট কৰি লৈছোঁ এনেকৈ ইয়াক মই অলপ সৰুকৈ দিম তাৰপিছত মই আকৌ লেয়াৰত গৈ মিডিয়াৰ পৰা মই মানে ইউটিউবৰ এটা লগো ইয়াত মই এড কৰি দিম ইয়াত দেখিছে ইউটিউবৰ লগো আহি গৈছে ইয়াৰ মই কিনাৰত এনেকৈ ইউটিউবৰ লগো এড কৰি দিম মানে কাইন মাষ্টাৰত বনাওক ফুল এইচ ডি ইউটিউব থাম্বনেইল যেটো মই থাম্বনেইল কিন্তু মই অলপ বেলেগকৈ লিখিম মানে বেলেগ ডিজাইনত লিখিম সেইকাৰণে মই লেয়াৰৰ আকৌ মিডিয়াত গৈ পেলাই ইমেজ এছেটৰ পৰা এখন ব্লেক কালাৰৰ বেকগ্ৰাউণ্ড আনিম এই বেকগ্ৰাউণ্ডখন কিন্তু মই তলত সৰুকৈ অকণমান দীঘলকৈ লগাম সেইকাৰণে ইয়াৰ মই ক্ৰপ অপশ্যনত গৈ পেলাই ইয়াৰ অকণমান ডিজাইনটো বদলি কৰি ল'ম ইয়াৰ অপশ্যনটো দেখিছে ইয়াত আহি গৈছে এনেকৈ মই অলপ সৰু কৰি তলত মই লগাই দিম এনেকৈ লগোৱাই দিয়াৰ পাছত এই কিন্তু মোৰ হাতখন অভাৰলেপছ কৰি গৈছে সেইকাৰণে মই অভাৰলেপিং কৰাৰ কাৰণে এই লেফ্ট ছাইডৰ 3 ডটৰ অপশ্যনত আপোনালোকে পাই যাব চেণ্ড টু বেক অপশ্যনটো কৰিলে সি একেবাৰে বেকলৈ গুচি যাব এয়া দেখিছে আমি কেনেকৈ বেকলৈ গুচি গ'ল ইয়াক মই এড কৰাৰ পিছত আকৌ মই লেয়াৰত গৈ টেক্সট অপশ্যনটো সিলেক্ট কৰি কিবৰ্ডখন উলিয়াই আকৌ মই থাম্বনেইল ৱৰ্ডটো এনেদৰে লিখি ল'ম তাৰপিছত অ'কে কৰি আমাৰ ব্লেক কালাৰৰ বেকগ্ৰাউণ্ডখনৰ ওপৰত এনেকৈ এড কৰি দিম অলপ ডাঙৰ কৰি এয়া দেখিছে আপোনালোকে এতিয়া আমাৰ প্ৰায় থাম্বনেইলখন ৰেডি হৈ গৈছে আপোনালোকে কেনেকুৱা লাগিলে থাম্বনেইলখন কমেণ্ট কৰি জনাব যদি আজি ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হয় তেতিয়া ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব এই থাম্বনেইলখন সেভ কৰিবৰ বাবে লেফ্ট সাইডত স্কোয়াৰৰ দৰে এটা অপশ্যন পাব য'ত লিখা থাকিব ক্যাপচাৰ্ড এণ্ড সেভ বুলি তাত ক্লিক কৰি দিলে আপোনাৰ থাম্বনেইলখন সেভ হৈ যাব আৰু এইখিনিতে এটা কথা কওঁ যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবোৰ আগতীয়াকৈ পায় তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ টেক কেয়াৰ বাই বাই